ইন্দ্ৰধনু দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন গুৱাহাটীৰ পাঞ্জাৱাৰীস্থিত মেট্ৰ'পলিটান গাৰ্লছ হাইস্কুলৰ প্ৰাংগণত ইন্দ্ৰধনু দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। আয়োজক সমিতিৰ তৰফৰ পৰা সাংবাদিকৰ আগত উক্ত অনুষ্ঠানটোৰ বিষয়ে এনেদৰে ব্যক্ত কৰে। গুৱাহাটীৰ পৰা বিশ্বজিৎ সাহা ৰিপৰ্ট, বিবি আছাম লাইভ। জানো সা তুমি সুয়া যদি বলো এবার খুবই পাই উঠিলে আনে ভাল পুয়ানে ভুয়া ভাল পুয়ানে ভুয়া ইন্দ্ৰধনু মিনি থিয়েটাৰ যিটো আমাৰ অনুষ্ঠান, এইটো আমাৰ এইবাৰ তিনিদিনীয়া কাৰ্যসূচীৰে আমি লৈছোঁ। কাৰ্যসূচী লৈছোঁ, তিনিদিনীয়া কাৰ্যসূচী লৈছোঁ আমি। আমাৰ এদিন ইতিমধ্যে পাৰ হৈ গ'ল। যোৱাকালি আমাৰ আলোচনী এখন আমাৰ উন্মোচন কৰা হৈছে আৰু আজি দ্বিতীয় দিন আমাৰ জুবিনদাৰ আধাৰত আমাৰ অকল জুবিনদাৰ গীতেৰে আমাৰ আধুনিক গীতৰ প্ৰতিযোগিতা চলি আছে। আৰু তাৰপিছত আমাৰ নৃত্য প্ৰতিযোগিতা আছে। আকৌ আমাৰ তিনিদিনীয়া কাৰ্যসূচী আকৌ তিনিদিনৰ দিনৰ অহাকালি আমাৰ আছে নাট যিটো আমাৰ অভিনয় প্ৰতিযোগিতা আছে আমাৰ। আৰু ইন্দ্ৰধনু মিনি থিয়েটাৰ আমাৰ যিটো আমাৰ স্বত্বাধিকাৰী আছে আমাৰ আমাৰ ইক্ৰামুল হক, তেখেতৰ প্ৰচেষ্টাত আজি আমাৰ ইমানখিনি ঠন ধৰি উঠিছে। আৰু তেখেতৰ যিটো কষ্ট, তেখেতৰ যিটো চিন্তাধাৰা, আজি নৱপ্ৰজন্মই যিবিলাক বস্তু হেৰুৱাই পেলাইছে, আজি গীত নাই, নাটক বুলিও চিনি নাপায়। আজি আমাৰ আব্দুল মজিদ ছাৰ কোনো চিনি নাপায়। সেইটো দেখিছে আপুনি মঞ্চৰ আব্দুল মজিদ ছাৰ, যিজন চম্পা চামেলি যিখন অসমীয়া চিনেমা কৰিছিল, বৃহৎ ফেমাছ হৈছিলে, তেখেতক আজি নৱপ্ৰজন্মই চিনি নাপায়। কিন্তু এখেতক নৱপ্ৰজন্মৰ মাজত চিনাকি কৰি দিয়াৰ উদ্দেশ্যেৰে ইক্ৰামুল হকে যিটো প্ৰচেষ্টা চলাইছে, সেই প্ৰচেষ্টাক আমি সকলোৱে ধন্যবাদ জনাইছোঁ। আৰু যিটো নৱপ্ৰজন্ম উঠি অহা নৱপ্ৰজন্মক গীত, নাটক, কলা, কৃষ্টি সেইখিনি বস্তু আগবঢ়াই নিয়াৰ কাৰণে সমাজত চিনাকি কৰি দিয়াৰ কাৰণে যিটো প্ৰচেষ্টা চলাইছে ইক্ৰামুল হক, এই ইন্দ্ৰধনু মিনি থিয়েটাৰখনে এইটো প্ৰচেষ্টা চলি আছে। আৰু আমি সদায় এই প্ৰচেষ্টা চলাই যাম। আৰু মই কাৰ্যকৰী সভাপতি হিচাপে মই আপোনালোকৰ সন্মুখত কথা দিছোঁ, আমি প্ৰত্যেক বছৰে এনেকৈ নৱপ্ৰজন্মক যাতে আমি নতুন আমি বাট দেখাব পাৰোঁ, নতুন যাতে আমি সৃষ্টি কৰিব পাৰোঁ, যাতে আমাৰ ইন্দ্ৰধনুৰ থিয়েটাৰৰ যোগেদি আমি যাতে এজন অভিনেতা, এজন গায়ক,
এজন জানে মানে সমাজৰ দায়বদ্ধতা এজন ব্যক্তি ভাল এজন জানে গুণী ব্যক্তি বনাব পাৰোঁ সেই প্ৰচেষ্টা আমাৰ সদায় থাকিব। আৰু আমি আপোনালোকৰ চেনেলৰ থ্ৰুদি মই জনাব বিচাৰোঁ আমাৰ এক্ৰামুল হক তেখেতে যিটো সময়ত তেখেতে এই এখন গাঁৱৰ পৰা ওলাই আহিছিলে, তেওঁ মাত্ৰ এটা জিৰ' লৈ আহিছিলে, তেওঁৰ হাতত অলপ পুঁজি নাছিলে, তেওঁ ৰাইজৰ সহায় সহযোগিতাত আপোনালোকৰ সহায় সহযোগিতাত চবেই সহায় কৰিছে। এই সহায় সহযোগিতাৰ বিনিময়ত আজি ইমানখিনি পৰ্যায়লৈ তেখেতে আহিবলৈ সক্ষম হৈছে। আৰু তেখেতসকল আমিও ওতপ্ৰোতভাৱে জড়িত হৈ আছোঁ। আপোনালোকে দেখিছে এতিয়া সেই কণ শিশু 4-5 বছৰীয়া শিশু যিবিলাকে নোচোৱা কৰি মুখস্থ জুবিনদাৰ গীত গাই আছে, কি সুন্দৰ গীত গাইছে। এইখন মঞ্চ এক্ৰামুল হক আৰু আমাৰ ইন্দ্ৰধনু মিনি থিয়েটাৰেহে এইখন মঞ্চ দিব পাৰিছে। এনেকুৱা অনুষ্ঠান আজিকালি নায়ে প্ৰায়। আমি নৱপ্ৰজন্ম আমি এখন মঞ্চত উঠাবৰ কাৰণে এখন অনুষ্ঠানেই নোহোৱা হৈছে। কাৰণ আজিকালি মানে আধুনিক চব মানে আজিকালি মডেল দেখুৱাইছে ইংলিছ হিন্দী এইবিলাকত মানুহ ব্যস্ত থাকে। কিন্তু আমাৰ ইন্দ্ৰধনু মিনি থিয়েটাৰে অকল অসমীয়া যিটো মানে জাতিত মানে যিটো আছে সেই চেতনাটো আমাৰ ইন্দ্ৰধনু থিয়েটাৰত আমাৰ আছে। সেইকাৰণে আমি যিটো অসমীয়াৰ মাজত আমি নাটক কলা কৃষ্টি লোকগীত জাৰি চবসমূহ আমি মানে সমাজৰ মাজত আমি লৈ যাবলৈ আমি প্ৰচেষ্টা ৰাখিছোঁ আৰু সদায় আমি প্ৰচেষ্টা আমি ৰাখি যাম। মোৰ লগত আছে আমাৰ কাৰ্যকৰী উদযাপন কমিটিৰ আমাৰ সভাপতি আছে। সাংস্কৃতিক গোষ্ঠীৰ 10ম প্ৰতিষ্ঠা দিৱস উপলক্ষে যোৱাকালিৰ পৰা আমাৰ কাৰ্যসূচী 3দিনীয়া কাৰ্যসূচী আৰম্ভ হৈছে। যোৱাকালি আমাৰ ইন্দ্ৰধনুৰ স্বত্বাধিকাৰী এক্ৰামুল হকৰ প্ৰচেষ্টাত যিটো থম ধৰি উঠিছে, তেওঁ ৰচনা কৰা নাট যোৱাকালি মঞ্চস্থ কৰা হৈছে আঙুঠি, আৰু তাত বহুতো মানুহৰ সঁহাৰি পোৱা গৈছে। আজিৰ দ্বিতীয় দিন, যোৱাকালিতো আপোনাৰ বহুত বতাহ বৰষুণ হোৱা স্বত্তেও বহুত মানুহ আমি দেখা পাইছোঁ। আজিৰ দ্বিতীয় দিনৰ কাৰ্যসূচী বহুতো আছে। আপোনাৰ অহাকালি আছে সদৌ অসম বৃত্তিত নাট প্ৰতিযোগিতা, তাত প্ৰায় 10খন নাট মঞ্চস্থ কৰা হ'ব। তাত প্ৰথম পুৰস্কাৰ হ'ব 15,000 টকা, দ্বিতীয় পুৰস্কাৰ 13,000 টকা আৰু তৃতীয় পুৰস্কাৰ 11,000 টকা। আৰু আপোনালোকে দেখিছে এতিয়া এই গোটেই কণ ল'ৰা ছোৱালীবিলাকৰ এওঁলোকে জুবিনৰ গানৰ প্ৰতিযোগিতাত আহিছে। তেওঁলোকক আমি 3,000 টকা, 2,000 টকা আৰু 1,000 টকাকৈ দিম। গতিকে এইটো অকল প্ৰতিযোগিতাৰ কাৰণে আমি পতা নাই, আমি সমাজৰ যিটো এটা চিন্তাধাৰা, সমাজত আজিকালি নৱপ্ৰজন্ম বিপথে পৰিচালিত হৈছে। বিপথে পৰিচালিত হোৱাৰ কাৰণে সমাজত সাংস্কৃতিক দিশটো প্ৰায় হেৰাই গৈছে। এতিয়া আমাৰ ইন্দ্ৰধনু সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰাই এই যিটো চেমনীয়া আৰু উঠি অহা চেমনীয়া আৰু শিশুসকলক লগত লৈ আমি আগবাঢ়ি যাব খুজিছোঁ, যাতে সাংস্কৃতিক দিশটো আমি আনি দিব পাৰোঁ। লগতে আজি ইন্দ্ৰধনুৱে যিকেইখন নাটক অসমত ইমূৰে সিমূৰে গোটেই অসমতে মঞ্চস্থ কৰি আহিছে, তাত বিপুল সমাদৰ লাভ কৰিছে। অকল সেইটোৱে নহয়, এইটো আজিৰ পৰা প্ৰায় 10টা বছৰ আগতে এই ইন্দ্ৰধনু সাংস্কৃতিক গোষ্ঠীৰ জন্ম হৈছিল। এক্ৰামুল হকৰ প্ৰচেষ্টাত এই সাংস্কৃতিক গোষ্ঠীয়ে আজিৰ এই বৰ্তমানৰ 10ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পাতিবলৈ আমি সক্ষম হৈছোঁ। গতিকে আমি আশা ৰাখিছোঁ গোটেই অসমবাসীৰে বৃহত্তৰ গুৱাহাটী অঞ্চলৰ পাঞ্জাবাৰী অঞ্চলৰ সাংস্কৃতিক প্ৰেমী ৰাইজখিনিয়ে আমাক সহযোগ কৰক, আমাৰ লগত আহক, তেওঁলোকৰ উঠি অহা নৱপ্ৰজন্মক আমাক আগুৱাই দিয়ক। আমি তেওঁলোকক প্ৰশিক্ষণ দি পেলাই সাংস্কৃতিক দিশটো টনকিয়াল কৰিম বুলি ভাবিছোঁ, লগতে সমাজখন টনকিয়াল হ'ব। এইখিনি আমাৰ ইন্দ্ৰধনুৰ মূল উদ্দেশ্য।